গুৰু দায়িত্ব নগাঁৱত বুলি নহয়, আজি যিহেতু এইটো দলত মই অন্তৰ্ভুক্ত হ'লোঁ, সমগ্ৰ অসমতে এই দলটোক আগুৱাই লৈ যোৱাটো আমাৰ প্ৰতিজন কাৰ্যকৰ্তাৰ দায়িত্ব বুলি ভাবোঁ মই আজিৰ পৰা। এই হিচাপে মই অসম জাতীয় পৰিষদক অসমৰ জনসাধাৰণৰ মাজত হৃদয়ত যাতে স্থান পায় তাৰ বাবে কাম কৰি যাম বুলি মই প্ৰতিজ্ঞাবদ্ধ। আৰু মোৰ বিশ্বাস আছে যে আজি যি পৰিস্থিতি আছে, আমি যিটো বৰ্তমান আমাৰ অসমত যি শাসন দেখিছোঁ বা আগতেও দেখিছোঁ, এই সকলোবিলাকৰ পৰা মই এটাই অভিজ্ঞতা লাভ কৰিছোঁ যে একচুৱেলি আঞ্চলিকতা মাতটোৱে আমাৰ কাৰণে অত্যন্ত উপযুক্ত এক ৰাজনৈতিক দৰ্শন বুলি মই ভাবোঁ। কিয়নো আমি ৰাষ্ট্ৰীয় দল কৰিবলৈ যাওঁতে যেতিয়া ৰাষ্ট্ৰীয় দল এখন চৰকাৰ হয়, তেতিয়া দিল্লীয়ে ভাবে যে এইখন ৰাজ্য আমাৰ হৈ গ'ল, আৰু সেই হিচাপে তেওঁলোকৰ নিজৰ ইচ্ছা অনুযায়ী এই ৰাজ্যখনৰ পৰা তেওঁলোকে তেওঁলোকৰ সুবিধাখিনি আদায় কৰিবলৈ চেষ্টা কৰে, আৰু যাৰ ফলত আমাৰ স্থানীয় ল'ৰা ছোৱালী সকলোবিলাক বঞ্চিত হয়, নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হয় আৰু নিজৰ ৰোজগাৰৰ পৰা বঞ্চিত হয়। গতিকে মই ভাবোঁ বা আজি আপোনালোকৰ মাধ্যমেৰে মই বিশেষকৈ অসমৰ নতুন প্ৰজন্মক আহ্বান জনাম যে এইখন অসম তেওঁলোকৰ অসম। গতিকে এইখন অসমত যি চৰকাৰ হ'ব, সেইখন চৰকাৰ আঞ্চলিক চৰকাৰ হোৱাটো অত্যন্ত প্ৰয়োজন, যিহেতুকে তেওঁলোকৰ সেই অধিকাৰখিনি পাবলৈ হ'লে আঞ্চলিক দলৰ দ্বাৰাই তেওঁলোকে একমাত্ৰ পাবলৈ সক্ষম হ'ব। গতিকে আজি আমাৰতো ভৱিষ্যত নাই, আমি আৰু কিমান দিন এই পৃথিৱীত থাকিম, কিন্তু মই বিচাৰোঁ যে আঞ্চলিক আদৰ্শটো যদি প্ৰতিষ্ঠা কৰিব পাৰোঁ, আমাৰ যিসকল ডেকা গাভৰু নতুন প্ৰজন্ম উঠি আহিছে তেওঁলোকে অন্ততঃ এই দলটোক শক্তিশালী কৰি লৈ যাব পাৰোঁ, আৰু এই ৰাজ্যখনৰ যিমান চব উৎস থাকিব, সেই সকলোবিলাক উৎস বা সকলোবিলাক প্ৰপাৰ্টিৰ ওপৰত তেওঁলোকৰ অধিকাৰ থাকিব, আৰু তেওঁলোকে নিজৰ জীৱিকা তাৰ পৰা আহৰণ কৰিবলৈ সুবিধা পাব। আৰু সেইকাৰণে মই বহুত কথা চিন্তা কৰি আঞ্চলিক দলত অন্তৰ্ভুক্ত হৈছোঁ, আৰু মই ভাবোঁ এইটোৱেই সকলোৰে কাৰণে মংগলময় হ'ব। আৰু মই বিচাৰোঁ যে অকল আঞ্চলিক দল মানে এইটো নহয় যে উগ্ৰ জাতীয়তাবাদী। ইয়াত বসবাস কৰা, অসম ৰাজ্যত বসবাস কৰা সকলো জাতি জনগোষ্ঠীকে আমি লগত লৈ আঞ্চলিকতাবাদটো শক্তিশালী কৰিব লাগিব। যিহেতুকে ইয়াত দুভাষী অসমীয়া বহুত আছে, বঙালী, বিহাৰী, মাৰোৱাৰী, নেপালী এনেকুৱা বহুত জনগোষ্ঠী আছে, যিসকলে হয়তো কেতিয়াবা তেওঁলোকে সংশয় এইটো মন কৰিলে তেওঁলোকে অকণমান কেতিয়াবা সংশয় তেওঁলোকৰ জীৱনলৈ আহে বা ভাবুকি আহে, ভাবে যে আমাক অসমীয়াই ভাল নাপায় নেকি, তেনেকুৱা এটা মানসিকতা আহে। কিন্তু নহয়, মই ভাবোঁ সেইটো নহয়। যিহেতুকে জ্যোতিপ্ৰসাদ আগৰৱালাও ইয়াতে জন্ম হৈছিলে, আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ নিচিনা মানুহ ইয়াতে জন্ম হৈছিলে। গতিকে আমি পুনৰ তেনেকুৱা মানুহৰ জন্ম হোৱাটো বিচাৰোঁ, যাতে এখন মানে সমৃদ্ধিশালী আৰু সমন্বয়তাৰে ভৰপূৰ এখন অসমীয়া বৰ সমাজ হওক, তাকে আশা কৰি পেলাই মই আগবাঢ়িছোঁ। এইটো বন্ধ কৰিব কোৱা নাই, বন্ধ কিয় কৰা